শ্মশানত মদ দিয়াটো লুইনৰ পৰম্পৰা হ'ব পাৰে কিন্তু আমাৰ নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু ইতিমধ্যে আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে। আৰু এইজনী ভিডিঅ' বনাবলৈও মানে কি কয়, মানুহে কয় যে পাপ হ'ব বাইদেউ, আপুনি এজনী ভিডিঅ' নবনাব, এজনী কথাত গুৰুত্ব নিদিব। কিন্তু এনে কিছুমান পোষ্ট তাইকটো মই ব্লক কৰিয়ে থৈছোঁ, তাইক চাব মন নাযায়, কিন্তু কিছুমানে মোক শ্বেয়াৰ কৰি থাকে যে বাইদেউ চাওকচোন এইটোৰ ওপৰত এইটো এনেকে কৈছে। বিশেষতে লুৰিণ জ্যোতিৰ ওপৰত এতিয়া আকৌ তেওঁ মানে চবতেতো জপিয়াই ফুৰে, কিন্তু এইবাৰ বিশেষ টাৰ্গেট কৰিছে লুৰিণ জ্যোতিৰ ওপৰত। কাৰণ লুৰিণ জ্যোতিয়ে বিয়া পতা নাই আৰু তেওঁ সেইটো এটা মনত ভাবি লৈছে, বা এনেকৈ ক'লে কিজানি লুৰিণ জ্যোতিৰ ওচৰত মই চাপিবই পাৰোঁ, কাৰণ তেওঁ হ'ল তেনেকুৱাই জ্যোতি লৈ ফুৰা। গতিকে আপোনালোকৰ মাজলৈ মই কওঁ শুনক, তেওঁ কিছুমান এনেকুৱা মন্তব্য আগবঢ়াইছে, আপোনালোকক নকলেও মই মানে থাকিব নোৱাৰোঁ, আৰু ক'লেওহে লাগে জগৰ, কিন্তু এক সুদাই নেৰো। তাই যেতিয়া কোনো মানুহক শান্তিত থাকিবলৈ দিয়া নাই মৰাৰ পিছতো, গতিকে তাইকনো দিম কিয় বাৰু, হয় না নহয়? গতিকে তেওঁ কি কৈছে জানেনে? শ্মশানত মদ দিয়াটো বোলে লুৰিণৰ পৰম্পৰা হ'ব পাৰে, আমাৰ নহয়। জুবিন এজন ব্ৰাহ্মণ পুৰুষ, ব্ৰাহ্মণৰ শ্মশানত মদ দিয়াৰ কোনো পৰম্পৰা নাই। মই তাইক এতিয়া কৈছোঁ, তাই শৰ্মা লিখে, তাই দেখোন মিয়াৰ পিছে পিছে দেখোন ঘূৰি ফুৰিছিলে, মিয়াৰ ঘৰে ঘৰে দেখোন জুতি লৈ লৈ ঘূৰি ফুৰিছিলে, বদৰুদ্দিনৰ লগতে দেখোন তাই জুতি লৈ আছিলে। তেতিয়া কি তাই শৰ্মাটো নাছিলে নেকি? আৰু এই মুহূৰ্তত, বৰ্তমান মুহূৰ্তত শৰ্মা গোস্বামী মহন্ত বুলি কোৱাৰ লগে লগে আমি কটিটো এনেকৈ দিওঁ, কটি প্লাছ পুকৰ, মানে কি জানেনে, আপাৰৰ ফালে কয় পুকৰ আৰু এইফালে কয় কটি, সেইকাৰণে এই কটিটো আমি এনেকৈ দিওঁ আৰু পুকৰটো আমি এনেকৈ দিওঁ। গম পাইছ? তোৰ কথা এইবিলাকৰ কোনো মূল্য নাই। আৰু তই যে এইবিলাক কলি, তই কি শৰ্মাও, তই কি লেখিকাও, তই আৰু এটা কথা কৈছ, তই নিজকে মানে সেইটো চাফাই দিছ লেখিকা, আৰু মুখ্যমন্ত্ৰীক এতিয়া মানে হেৰি কৰিছ আৰু তোষামোদ লগাইছ যে যিকোনো প্ৰকাৰে মানে মুখ্যমন্ত্ৰী হ'ব লাগে তুৰফলীয়া, আৰু ২৬ত টিকট এটা দিব লাগে, নহয় জানো? কিন্তু ডলাৰ বগৰী তোকনো তেনেকুৱা দিবনে? আৰু দিবও পাৰে, কাৰণ এইখন চৰকাৰৰ দিনত মানে কি ধৰ্ষণকাৰী, বলৎকাৰী, ডকাইত, মকাইত এইবিলাকেই চবেই টিকট পায়, গম পাইছানে নাই? গতিকে তোক দিবও পাৰে, সেইটো কথা নাজানো। আৰু কিছুমান কৈছে তেওঁ মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰাটো এক অপৰাধ, মানসিক অত্যাচাৰে মানুহক চূড়ান্ত সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। তাৰ মানে সেইটো এটা কি দিছে আপোনালোকে গম পাইছে নহয়? আৰু এইখিনিতে এটা কথা কওঁ, ৰীতা চৌধুৰী বাইদেৱে সিদিনাখন এছপিক লৈ এটা মন্তব্য আগবঢ়াওঁতে কৈছিলে কি যে মানে ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু এই শিখা বোলাজনীৰ লগত, যি নেকি জুবিন গাৰ্গে আত্মহত্যা কৰিছে বুলি তেওঁ চিঞৰি থাকে, হুৱাই নোহোৱাই চিঞৰ মাৰি থাকে, পুকৰৰ গু উলিয়াই উলিয়াই ডিঙি শিৰ ফুলাই ফুলাই চিঞৰি থাকে, তেতিয়া কি মুখ্যমন্ত্ৰীয়ে নেদেখে নেকি? তেওঁৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ নকৰে নেকি? আৰু আছে ডক্টৰ এজনৰ কথাও কৈছে, সেইজনৰ কথা বাদ দিয়ে, আমাৰো ডক্টৰজনৰ মানে মোৰ এতিয়া হেৰি লগা হৈছে, সেইবিলাক নাই। আৰু এটা কৈছে ৪ ঘণ্টাৰ আগত দিছে, এইটো মই যেতিয়া ভিডিঅ'টো বনাইছোঁ তেতিয়া ৪ ঘণ্টাৰ আগত দিছে, মিয়াবোৰক অসমৰ পৰা খেদক মুখ্যমন্ত্ৰীক কৈছে, আকৌ মুখ্যমন্ত্ৰী দিয়ে, কাৰণ তাই কিবা এটা পাগল যে, তেওঁ বাঁহী পাগল। আপোনালোকক মই ইমান হেৰিকে নকওঁ, মুঠতে তাই বাঁহী পাগল, আৰু বাঁহী পাগল কাৰণে তেনেকৈ কৈছে মুখ্যমন্ত্ৰী বুলি চিঞৰিছে, মানে পগলা যে, পগলাই তেনেকৈ চিঞৰে। কথাবোৰ কি হৈছে বাৰু? আপুনি ৩.৫ কোটি মানুহৰ অভিভাৱক, আপুনি অসমৰ দৰে এখন ডাঙৰ ৰাজ্যৰ কি ক'লে, এখন ৰাজ্যৰ মানে ডাঙৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি অসমৰ এজন প্ৰখ্যাত শিল্পী তথা অসমৰ এক অমূল্য সম্পদৰ মৃত্যু বিষয়টোত লাগি আছিল, আমি ভাল পাইছিলোঁ, কিন্তু সকলোৰে এটা সীমা নাথাকে জানো? চব কথাৰ এটা হিচাপ থকা দৰকাৰ। আপুনি হিচাপ পাৰ হৈ যোৱা নাইনে? আপুনি সীমা পাৰ হৈ যোৱা নাইনে মুখ্যমন্ত্ৰী? তাই কি কয় তাই নিজেই নাজানে। দেখিব দেখোন মুখ্যমন্ত্ৰীক একদম বৰ হেৰি কয়। আচলতে এটা মানে তাই টেকনিক ভাবিছে কি, মই যদি তেনেকৈ ডাইৰেক্টলি গোটেই মুখ্যমন্ত্ৰীকে মানে ছাপোৰ্ট কৰি কথাখিনি কওঁ, মানুহে মোক ধৰিব, সেইকাৰণে তেওঁ উল্টায়ো মাৰে পুল্টায়ো মাৰে, আৰু এইবিলাক কাৰ বুদ্ধি কি নাজানো আৰু দেই। আৰু এইজনীকতো মানে কণ্ট্ৰল কৰিব পৰা মানুহে নাই, মুখ্যমন্ত্ৰী কি কাইলৈকে যদি তাই বিজেপিত টিকট এটা লৈ পেলাই হেৰি কৰে, পিছ মুহূৰ্ততে হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ ঘুচিয়া আৰম্ভ কৰিব। এইজনী হ'ল তেনেকুৱা, দেখিলেই দেখোন এজনী ভয় লাগে, কিবা মতা মানুহৰ মাইকী মানুহৰ নিচিনা নালাগে, কিবা হিজৰা টাইপৰ লাগে। আৰু এটা কৈছে, জুবিন আমাৰ সম্পদ হ'ব পাৰে, কিন্তু বহুতৰ বাবে জুবিনৰ কোনো বোলে মূল্য নাই, জুবিনক গুৰুত্ব নিদিয়া অলেখ মানুহ অসমত এতিয়াও জীৱিত।
কি পাগলা কিছুমান অভদ্ৰামী কথা কয় এই কথা মানে আৰু এটা কৈছে গতিকে আপুনি এই বিষয়ত লাগি নাথাকিব জুবিনৰ বিষয়টোত আপুনি বহুত লাগিলে চাওক দেই এই কেনেকুৱা অসভ্য অভদ্ৰ মাইকী বিলাক কিবা মানে কি কম আৰু দেই মানে ভাষাটো ওলাই আহিবলৈ ধৰে কিন্তু একদম বহুত থাপি টুপি ৰাখিছোঁ বহুত লাগিলে এজন মুখ্যমন্ত্ৰী হৈ ৰাইজৰ 3.5 কোটি জনতাৰ সকলো বিষয় আওকাণ কৰি আপুনি দিল্লীত উপস্থিত হৈ জুবিনৰ মৃতদেহ নিজে সমজি লোৱাৰ লগতে জুবিনৰ মৃতদেহ ছিংগাপুৰৰ পৰা গুৱাহাটীলৈকে আনি সকলো ব্যৱস্থা কৰিলে পোষ্টমৰ্টেম কৰিলে কম সময়ৰ ভিতৰত SIT গঠন কৰিলে ইছ আয়ো তাই এসময়ত এই মুখ্যমন্ত্ৰীকে যিমানখিনি কৈছিলে এতিয়া আকৌ তাইলে মানে যিকোনো প্ৰকাৰে মানে হেৰিখন শুৱনি কৰিবগৈ লাগে নহয় জানো তেওঁ ধান্দা হ'ল সেইটো পোষ্টমৰ্টেম কৰিলে কম সময়ত SIT নিৰ্দোষী শ্যামকানু শেখৰ সিদ্ধাৰ্থ ইমান অসৎ চালা ইমান ননচেন্স এক যেন ওচৰত পালে সকলোকে কৈছোঁ দেই এই মুখখনত একদম ভাল দিব লাগে মানে ভালকৈ দিব লাগে তাৰমানে বুজি পাইছে কি দিব লাগে একদম হেঁপাহ পলুৱাই পিয়াহ পলুৱাই তাইক দিব লাগে মুখ ভৰ্তি কৰি কৰি তেনেকৈ দিলেহে তাই কিজানি খাম কাটে কৈছে নিৰ্দোষী শ্যামকানু শেখৰ সিদ্ধাৰ্থ সন্দীপনক আপুনি মিছামিছি কৰি বোলে মিছামিছি কৰি আজিলৈকে জেলত ভৰাই থৈছে অমৃত প্ৰভাৰ কথা নকওঁ বাৰু সেইটো বিষয়ত কথা বেলেগ কাৰণ সেইকেইটা তাই কিয় অমৃত প্ৰভাৰ কথা ক'ব তাই কাৰণ মাইকী মানুহ আৰু এইকেইটা কানিলে এইকেইটাৰ টকা পইচা আছে তাই তেতিয়া যাব পাৰিব ওচৰলৈ টকা পইচা কাঢ়িব পাৰিব সেইকাৰণে সেইকেইটাক লাগে মাইকীজনী হৈ তাই মাত নামাতে কাৰণ অমৃত প্ৰভাই টকা নিদিব নহয় জানো আৰু তাই বোলে সেইজনী এজনী বোলে লেখিকা আৰু কি কয় মাইকী মানুহে মাইকী মানুহক শত্ৰু বুলি কয় নহয় জানো গতিকে চাওক আপোনালোকে এইজনী বোলে তাই লেখিকা কিহৰ লেখিকা তাই পাবত গজা কুহিয়াৰ নিচিনা পাবত গজা লেখিকা তাই একেবাৰে এনেকুৱা দিব লাগে নহয় নকব আৰু সেইটো বিষয়ৰ কথা বেলেগ বাকি 4জন পুৰুষক মিছাকৈ জেলত ভৰাই থৈ শাস্তি দিছে আপুনি কেৱল ৰাইজক সন্তুষ্ট কৰিবলৈকে নহয়নে কি দুখ সিহঁতৰ জুবিনৰ লগত ছিংগাপুৰলৈ যোৱাটোৱে সিহঁতৰ দুখ নেকি ইফালে মেইন দুখী দেখোন বাহিৰত আছে যেন অনুমান হৈছে নুসুমুৱাই কিয় ঘটিৰাম বাতিৰাম হোৱা হ'লে লঘুনতে জেল খাটিব লাগিলহেঁতেন কি নাটক এইবোৰ মেইন দুখী কেতিয়া ধৰিব আপুনি গম পায়নে মুখ্যমন্ত্ৰী যে বাংলাদেশত নিজৰ দেশত বৰ্ধিত এলেকাৰ পুনৰ মানচিত্ৰ বনাইছে গম পায়নে সেই বাংলাদেশৰ সামৰিক এজনী ফটুৱা কথা এইবিলাক কোনে শুনি থাকে এইবিলাকৰ কথা আৰু নুশুনো যিখিনি ক'লো তাই সেইখন এই পাতনি মেলিবলৈ নাই তাই কাৰণ কি ক'ম আৰু এই মতাটোৱে তাইক কণ্ট্ৰোল কৰিব নোৱাৰা হ'ল কালি এখন দেখিছোঁ ফটো একদম দাড়ি চুলি পকাই পেলাই দাড়ি চুলি বাৰু চবৰে পকাই আমাৰ চুলি তুলি পকিছে সেইটোৱে কথা নহয় কিন্তু তাইক মতাটোৱে কণ্ট্ৰোল কৰিব নোৱাৰা হ'ল নোহোৱাৰ কাৰণে তাই ব্ৰেইনে কি কৰে কি মেলে তাই নিজেই নাজানি পেলাই এই মৰা মানুহটোৰ পিছত তাই লাগি আছে জীয়াই থাকোঁতে তহঁতে কিবা এটা কৈছ কিন্তু মৰাৰ পিছতো তাই লাগি আছে আৰু এনেকুৱা থাৰ্ড ক্লাছ এজনী মাইকী মানে কি কম প্ৰতিটো খোজতে তাই মানে অপৰাধ প্ৰতিটো খোজতে অপৰাধ এনেকুৱা অসভ্য মাইকী আৰু তাই এবাৰ ভাবিছে যিকোনো প্ৰকাৰে এবাৰ টিকটটো ল'বই লাগিব টিকটটো নল'লে তাই অসাৰ মানে ক'ত যাব এতিয়া আৰু এনেকুৱাই ফালটো এতিয়ালৈকে অতদিন গুৱাহাটীত ঘূৰি পকি ফুৰিলে কিমান দল সংগঠন মানে দলত ঘূৰিলে সংগঠন আহিছে দলত ঘূৰিলে আৰু ইফালে কয় বোলে মোৰ মানুহটো বোলে এনেকুৱা আমুক কোম্পানীত চাকৰি কৰে আমুক কিন্তু এতিয়ালৈকে আকৌ তাই ঘৰ এটাকে নাই অ'ত যায় টোপোলা এটা বান্ধি ত'ত যায় টোপোলা এটা বান্ধি একদম তাই অৱস্থা কাহিল গতিকে এইখিনি আছিলে মোৰ আপোনালোকৰ লগত ক'বলগীয়া আৰু এই নৃত্যকীজনীৰ কথা কোৱাৰ কাৰণে মোক বহুত বন্ধু বান্ধৱীয়ে কৈছে যে এই পাপিনীজনীৰ নামটো আপুনি কিয় মুখত লয় সেইকাৰণে মই এজনী নৃত্যকী বুলিয়ে কৈছোঁ তাইৰ নামটো মই লোৱা নাই দেই বন্ধু বান্ধৱীসকল আৰু এতিয়া মই আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই